এবাৰ টপা মানুহৰ চুলি গজোৱাৰ গ্যাৰান্টি লৈছে আয়ুব খান। সম্পূৰ্ণ বিনামূলীয়াকৈ চুলি গজাব পাৰিব আপুনি। তো আপোনালোকে আহিব পাৰে সম্পূৰ্ণ জুৰিবুটিৰ দ্বাৰা মোৰ চুলি আহি আছে। অৰ্গানিক হিচাপত আপোনালোকে চুলি পাব আৰু চক জেনেটিক্স প্ৰব্লেম থাকিলে আপোনালোকৰ তথাপিও চুলি আহিব। হয়, বৰ্তমান যুগত প্ৰায় মানুহৰে চুলিৰ সমস্যাটো এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছে। বহুতে চুলি গজাবৰ বাবে কৃত্ৰিম পদ্ধতি অৱলম্বন কৰিছে যদিও সেয়া বহু খৰচী। তাৰ মাজতে এবাৰ টপামূৰত চুলি গজোৱাৰ গ্যাৰান্টি লৈছে আয়ুব খানে। আয়ুব খানে দাবী কৰা অনুসৰি 100% গ্যাৰান্টিয়ে তেওঁ চুলি গজাব পাৰে। মই যিকোনো কাম কৰোঁ একদম 100% গ্যাৰান্টিৰ লগত মই কাম কৰোঁ। বৰপেটাৰ কয়াকুছিৰ আয়ুব খানে সম্পূৰ্ণ প্ৰাকৃতিক উপায়েৰে বহু লোকৰ চুলি গজোৱাৰ দাবী কৰিছে। শুনক কি কয় আয়ুব খানে। তো মই বহুত দীৰ্ঘদিন হ'ল মই চুলিৰ ট্ৰিটমেণ্ট কৰি আছোঁ আৰু বহুতে জানে আৰু কিছুমানে হয়তো নাজানে। সেইকাৰণে মই আজি এই মিডিয়াৰ যোগেদি জনাবৰ কাৰণে মই চেষ্টা কৰি আছোঁ। মই আজি এইকাৰণে মিডিয়া ভাইসকলক মাতিছোঁ যে মই ইমান দিন হ'ল ট্ৰিটমেণ্ট কৰি আছোঁ, মানুহৰ মাজত মই লৈ যাব পৰা নাই, যিহেতু মই অফলাইন কৰি আছোঁ। আজি আপোনালোকৰ সুবিধাৰ কাৰণে চবে ধৰকচোন চাৰ্জাৰী কৰিব নোৱাৰে আৰু মই বহুত দুখীয়া মানুহৰ কাৰণেও এইটো চিন্তা কৰিছোঁ। আপোনালোকে উইদাউট চাৰ্জাৰীত আপোনালোকে চুলি গজাব পাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ। তো মই আজি আপোনালোকক এই মেছেজটো দিব পাই মই নিশ্চয় সুখী হৈছোঁ, আনন্দিত হৈছোঁ। তো সেইবাবে মই চুলিৰ ট্ৰিটমেণ্ট কৰি আহি আছোঁ বহুত দিন হ'ল আৰু স্কিনৰ ট্ৰিটমেণ্ট কৰোঁ। যিহেতু মোৰ হেয়াৰ এণ্ড বিউটি পাৰ্লাৰ আছে, ইয়াৰ লগত জড়িত থকা যিমানখিনি কাম স্কিনৰ আৰু হেয়াৰৰ মই গোটেইখিনি কৰোঁ বহুত আগৰে পৰা। আপোনালোকে চাব পাৰে, মোক মিডিয়াৰ পৰাও বহুতবাৰ মাতিছিলে, মই গৈছোঁ। আজিলৈকে যিমান টকশ্বত কৰিছোঁ বা ইউটিউব ফেচবুকত মই বাইক দিছোঁ, আজিলৈকে কোনো এটা ভুল অহা নাই। সেইকাৰণে মই সাহস কৰিছোঁ যে মোৰ এইবিলাক এক্সপেৰিমেণ্ট কৰি কেনে এতিয়া মই সম্পূৰ্ণ ফলাফল পাইছোঁ কাৰণে আকৌ এবাৰ মই মাতিব লগা হৈছে, যাতে মোৰ দ্বাৰাই সকলোৰে সুবিধা হয়, মই এইটো ভাবোঁ আৰু সেইকাৰণে মই আগুৱাই গৈ আছোঁ। তো আপোনালোকে আহিব পাৰে সম্পূৰ্ণ জুৰিবুটিৰ দ্বাৰা মোৰ চুলি আহি আছে। অৰ্গানিক হিচাপত আপোনালোকে চুলি পাব আৰু চক জেনেটিক্স প্ৰব্লেম থাকিলে আপোনালোকৰ তথাপিও চুলি আহিব। কিমান পাৰ্চেণ্ট আহিব, কি কৰিব, সম্পূৰ্ণ মই আপোনালোকক ক'ম। আৰু মোৰ দুটা ট্ৰিটমেণ্টৰ কথা যিহেতু মই এতিয়াও কৈছোঁ, দুটা ট্ৰিটমেণ্ট, এটা হ'ল আপোনাৰ ডাৰ্মা ৰোলাৰ ছিষ্টেম আছে, এইটো 8 মাহৰ কোৰ্চ হয়। আৰু মোৰ যিটো নিজে জুৰিবুটি বনোৱা, যিহেতু আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়াৰ যুগ, দিল্লীতো আপোনালোকে চাইছে সলমান আলী ভাই, তেওঁ বহুত ধুনীয়াকৈ আজি বহুত মানুহৰ টপা মানুহৰ চুলি আনি দিছে। কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24।